সদৌ অসম কবি সন্মিলনৰ সপ্তদশ দ্বিবাৰ্ষিক পূৰ্ণাংগ অধিৱেশনখন শিৱসাগৰ ছোৱালী মহাবিদ্যালয়ত অনুষ্ঠিত হৈছিলে আৰু আজি অন্তিম তথা তৃতীয়টো দিন আৰু এই অন্তিম দিনা কবিসকলে উলিয়াইছে কবিতাৰ সমদল। ইয়াত দেখুৱাইছোঁ হাতে হাতে কবিসকলে ইয়াত প্লে কাৰ্ড লৈ সেই প্লে কাৰ্ডত কবিতাৰ পংক্তি লিখি এনেধৰণেই বিশিষ্ট কবি নবীন প্ৰবীণ সকলো কবিয়ে আচলতে এনেধৰণে আজি উলিয়াইছে চহৰখনত সমদল আৰু মানৱতাৰ জয়গান গাইছে। মানৱীয় প্ৰমূল্যবোধ যাতে গঢ়ি উঠে সমাজত সুস্থ বাতাবৰণ সেই উদ্দেশ্যে উলিয়াইছে এই সমদল। মই আজি ভাষ্য ল'ম প্ৰধান সম্পাদক যিগৰাকী নতুনকৈ নিৰ্বাচিত হৈছে আগন্তুক কাৰ্যকালৰ বাবে। কি ক'ব? সদৌ অসম কবি সন্মিলন এটা অসমৰ অতি জনপ্ৰিয় আৰু শক্তিশালী সংগঠন। প্ৰায় ৩ শতাধিক শাখাৰে পৰিবেষ্টিত এই অনুষ্ঠানে ইতিমধ্যে শিৱসাগৰত 3দিনীয়া এই অধিৱেশন অনুষ্ঠিত কৰিছে। আজি অন্তিমটো দিন। অসমৰ বিভিন্ন প্ৰান্তৰ প্ৰতিনিধিসকল আহিছে আৰু ইতিমধ্যে আমাকো এটা নতুন দায়িত্ব প্ৰদান কৰিছে। আমি আশা কৰিছোঁ সকলোৰে সহযোগিতাত হাতে হাত ধৰি আমি আগবঢ়াই এই অনুষ্ঠানটোক লৈ যোৱাৰ প্ৰয়াস কৰিম। আৰু মোৰ সৈতে বৰ্তমানৰ প্ৰধান সম্পাদক আছে, তেওঁ নিজৰ মন্তব্য প্ৰকাশ কৰিব। সদৌ অসম কবি সন্মিলনৰ এতিয়া 37 সংখ্যক বৰ্ষ আৰু কান্ধৰ পৰা কান্ধ সলোৱাই পেলাই এটা অনুষ্ঠান আগবাঢ়ি গৈ থাকে। আমি আশা কৰিছোঁ নতুন সমিতিয়ে সদৌ অসম কবি সন্মিলনক আকৌ আগৰ দৰে পূৰ্বৰ দৰে আগুৱাই লৈ যাব আৰু নতুন দিগন্তৰ বাট মুকলি কৰিব। জয়জ্যোতি গগৈদেৱৰ নেতৃত্বত সদৌ অসম কবি সন্মিলনে আকৌ নতুন দিগন্তৰে নতুন আকাশত নতুন চৰায়ে নতুন দিশ উন্মোচিত কৰিব বুলি আমি আশা কৰিলোঁ। মই দেখুৱাইছোঁ শিৱসাগৰ চহৰৰ মাজমজিয়াত উলিওৱা হৈছে কবিতাৰ সমদল। যোৱা নিশা প্ৰতিনিধি সভা অনুষ্ঠিত হৈছিলে সদৌ অসম কবি সন্মিলনৰ আৰু সদৌ অসম কবি সন্মিলনৰ সেই প্ৰতিনিধি সভাতে পৰৱৰ্তী 2 বছৰীয়া কাৰ্যকালৰ বাবে নতুন সভাপতি হিচাপে ৰাজুমণি বেজবৰুৱাক দায়িত্ব নিৰ্বাচিত কৰা হৈছে আৰু সেইদৰে প্ৰধান সম্পাদক হিচাপে নিৰ্বাচিত কৰা হৈছে জয়জ্যোতি গগৈক আৰু তেওঁলোকে আজি দায়িত্বভাৰ গ্ৰহণ কৰি মই দেখুৱাইছোঁ সমদল উলিয়াইছে কবিতাৰ সমদল। মই দেখুৱাইছোঁ চাৰিওদিশে এনেধৰণে মই জানিব বিচাৰিম কি ক'ব আজি? হয়, যথেষ্ট ভাল লাগিছে। আমি ভাল পাইছোঁ যে সপ্তদশ দ্বিবাৰ্ষিক আমাৰ যিখন কবি সন্মিলনৰ অধিৱেশন আমাৰ শিৱসাগৰত হৈছে আৰু আমাৰ জয়জ্যোতি গগৈ ডাঙৰীয়া তেখেত সাধাৰণ প্ৰধান সম্পাদক হিচাপে নিৰ্বাচিত হৈছে। ভাল লাগিছে আৰু কবিতাৰ সমদলত খুব ভাল লাগিছে। আমাৰ কবিতাৰ জীপাল হৈছে পৰিৱেশ বহুত ভাল লাগিছে। সকলো কবি ওলাই আহিছে একেলগে এটা সামূহিক পৰিৱেশত বহুত ভাল লাগিছে। শিৱসাগৰৰ অনুষ্ঠিত হৈছিলে 3দিনীয়া কাৰ্যসূচীৰে সপ্তদশ দ্বিবাৰ্ষিক পূৰ্ণাংগ অধিৱেশন আৰু ইয়াত মই বৰ্তমান ভাষ্য ল'ম আৰু তেওঁলোকে কবিতাৰ আওৰাইছে। শিৱসাগৰত কবিতাৰ সমদল আৰু পৰৱৰ্তী মই পুনৰ কৈছোঁ পৰৱৰ্তী কাৰ্যকালৰ বাবে সভাপতি হিচাপে নিৰ্বাচিত কৰিছে প্ৰতিনিধি সভাই ৰাজুমণি বেজবৰুৱাক আৰু প্ৰধান সম্পাদক হিচাপে দায়িত্ব অৰ্পণ কৰিছে জয়জ্যোতি গগৈক আৰু তেওঁলোকে দায়িত্ব অৰ্পণ কৰাৰ পিছতে আজি এই ধৰণে শিৱসাগৰ চহৰত উলিওৱা হৈছে কবিতাৰ সমদল। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।